বিপ্ৰ কৃষ্ণ সম্পৰ্ক বিপ্ৰভাৱে কৰা মন্তব্য তেওঁলোকৰ পত্নীৰ পৰা পত্নী। এতিয়া আমি অলপ আগৰ পৰা টানি নদিলে কথাটো হেৰি নহ'ব যে আগতে কি হৈছে, কৃষ্ণ এদিনাখন গৰু চৰাবলৈ গৈছে আৰু গৈ গৰু চৰাই থাকোঁতে তেওঁৰ ভোক লাগিছে। আচলতে তেওঁৰ ভোকটো তেওঁ লীলাহে এইবিলাক। বিপ্ৰ পত্নীসকলে আচলতে সদায় চিন্তা কৰিছিল যে গোপত মানে হেৰি ব্ৰজত বোলে ভগৱান কৃষ্ণ আছে, তেওঁ ইয়াতে গৰু চৰাই থাকে, তেওঁ অকণমান কিবা অলপ আমি কোনোবা যদি শুশ্ৰূষা কৰিব পাৰিলোহেঁতেন। তেওঁলোকৰ মনৰ ইচ্ছা সদায় ৰান্ধি বাঢ়ি থাকোঁতে ভাবে কেতিয়াবা যদি কৃষ্ণক এসাঁজ আমি খুৱাব পাৰোঁ অকণমান। এই ভাৱনাটো ভক্তৰ অধীন ভগৱান তেওঁ গম পাইছে, গম পাই পেলাই যে আজিয়ে তেওঁলোকৰ মনৰ আঞ্চাটো পূৰ্ণ কৰিম এই বুলি ভাবি তেওঁ লগৰীয়াসকলক কৈছে যে হেৰি কৰা, তোমালোকে যোৱা এই ধোঁৱা ওলাই আছে যে যজ্ঞ পাতিছে বিপ্ৰসকলে, সেই ধোঁৱা ওলোৱা ঠাইলৈকে গৈ পেলাই তাতে অলপ খাদ্য বিচাৰি আনে। আমি কোৱা বুলি ক'বা ভোক লাগিছে আমাৰ। আৰু সেই অনুযায়ী ল'ৰাবিলাক তেওঁ লগৰীয়াসকল গ'ল, গৈ পেলাই ব্ৰাহ্মণসকলে যজ্ঞ কৰা ঠাইত মানে দূৰৰ পৰা মানে নমস্কাৰ তেওঁলোকৰ যিখিনি নিয়ম সেইখিনি কৰিছে। প্ৰভুসকল আমাক কৃষ্ণই পঠালে, তেওঁৰ ভোক লাগিছে, বলৰাম আছে লগত আৰু আমাৰ বন্ধুসকলো আছে, এতিয়া আপোনালোকে কি কি পাৰে অলপ খাদ্য বস্তু দিয়ক। কিন্তু ব্ৰাহ্মণসকলে কি কৰিছে, সেই বিপ্ৰসকলে কি কৰিছে, যজ্ঞত এনেকুৱাকে ব্যস্ত যে মানে কোনোবাই যে কিবা চিঞৰি আছে কৈ আছে এইবিলাক মানে খিয়াল নাই, গুৰুত্বই দিয়া নাই। গুৰুত্ব দিয়ে কাৰণ ইমান মহান কাম এটা কৰি আছে তেওঁলোকৰ মতে, ইমান ডাঙৰ যজ্ঞ এখন আমি কৰি আছো, ইয়াত কোনে কি কৰে কি নকৰে কি চাব ৰবৰ কি প্ৰয়োজন। আকৌ তেওঁলোকে কাকতি মিনতি আকৌ ওচৰত গৈছে, নাই গুৰুত্ব দিয়া নাই, গুচি আহিলে। আহি পেলাই কৃষ্ণক ক'লে, খালী হাতে আহিলে। কৃষ্ণ ক'লে কি হ'ল তোমালোকে খালী হাতে আহিলা যে? কৈছে প্ৰভু তুমি সকলো জানি উঠা আমাকতো কিয় অপমান কৰি পঠালা, অপমান পাবৰ কাৰণে পঠালা। সেই বিপ্ৰসকলতো অভদ্ৰ বুলি কৈছে। সিহঁতে দিয়া নিদিয়াটো বেলেগ কথা, নিদিওঁ বুলিও কোৱা নাই, আনকি আমাক কথাৰ উত্তৰ দিয়া নাই, আমাৰ ফালে চোৱাই নাই, আমাক অৱজ্ঞা কৰিছে। গতিকে আমি আৰু দ্বিতীয়বাৰ নালাগে হয় নেকি? এটা কাম কৰা, তোমালোকে মই থকা বুলি কৈছিলা নে? মোৰ ভোক লাগিছে বুলি কৈছিলা ন? কৈছো, খান নাপাতে কি কৰে ব্যস্ত। তাৰপিছত এতিয়া কি কৰি যাব, এটা কাম কৰা, তোমালোকে তেওঁৰ পত্নীসকলক লগ কৰিছা, তাতে আমি যোৱা নাই। আপুনি তোমালোকে এইটো কথা কোৱা নাই, তুমি কোৱা নাই নহয়, তুমি কৈছা বিপ্ৰসকলে যজ্ঞ কৰি আছো তালৈ গৈছা, তাৰপৰা তাত গৈ চোৱাচোন এইবাৰ এই বুলি পেলাই তেওঁলোকে গৈ পেলাই আকৌ সেই পত্নীসকলকো নমস্কাৰ কৰিলে, সেৱা জনালে যে আইসকল আমি এটা বিশেষ কামত আহিছো। কি কাম? বোপাসকল যিমান ধৰি লওক মাতৃ জাতিৰ এটা হেৰি থাকে, ল'ৰাবিলাকে ৰ'দে মানে বতাহে এনেকে ঘামি জামি গৈছে, কি হ'ল বোপাসকল কি হৈছে কোৱাচোন? বোলে আমি অলপ খাদ্য বিচাৰি আহিছো, বৃন্দাবনত আমি গৰু চৰাই আছিলো আৰু আমাৰ যিজন মানে নেতা শ্ৰীকৃষ্ণ লগতে বলৰাম দাদাও আছে, তেওঁলোকে ভোক লাগিছে বোলে, সকলোৰে ভোক লাগিছে, কিন্তু তেওঁলোকে আজ্ঞা দিয়াৰ কাৰণে আমি আহিছো। সেই কথাটো শুনিবহে বাকী বিপ্ৰ পত্নীসকলে পাগল হৈ গ'ল। বাপৰে বাপ, যি কৃষ্ণৰ কথা আমি সদায় ভাবি আছো কিবা অলপমান দিব পাৰিম বুলি পেলাই, আজি সেই কৃষ্ণ আহি আমাক খুজি পঠাইছে দেখোন। গতিকে আজি আৰু ৰক্ষা নাই। এই বুলি যোনে যেনেকে পাৰে তালি টোপোলা যি যি আছিল ঘৰৰ খাদ্য দ্ৰব্য সকলোবিলাক টোপোলা বান্ধিছে, আনকি লগৰীয়াকেইটাক বোলে বোলা তোমালোকে গৈ থাকে এই শব্দটো কোৱা সময় নাই, তেওঁলোকে আগত দৌৰিছে লৈ পেলাই কৃষ্ণৰ প্ৰতি ইমান ব্যাকুল হৈ পেলাই। আৰু সেই সময়তে কি হ'ল, চিঞৰি বাখৰি গ'ল নহয়, ৰ'ব ৰ'ব ময়ো যাই আছো, ইটো সিটো আলোচনা কৰোঁতে বিপ্ৰসকলে তেওঁলোকৰ ৰাস্তা দিয়ে যাব লাগিব কৰি আছে, তেওঁলোকে দেখা পালে। তেতিয়া কিন্তু যোগ্য কথাটো তেওঁলোকৰ গুৰুত্বটো কমি গ'ল। আগৰ পৰাই ভাবিছিল ইমান ডাঙৰ আমি কাম কৰি আছো, কাৰ ফালে চাম। যেতিয়া তিৰোতাবিলাকে দৌৰা দেখা পালে, এতিয়া যোগ্যটো লাগে দৰকাৰ হ'লে স্থগিত হৈ থাকক। তাৰে পৰা দৌৰি দৌৰি আহে, ক'ত যা কি কৰা বোলে, নাই কৃষ্ণক খাদ্য দিব যাওঁ আমি, কৃষ্ণ বোলে ওচৰতে আছে, এনেকুৱা এনেকুৱা এনেকুৱা। সেই যাব নোৱাৰা, কাপোৰত ধৰি ৰাখিছে, কোনোবাই জোৰ কৰি ৰাখি, কিছুমানে তাৰে ফাঁকেদি গুচি গ'ল, কিছুমানে পালে কিছুমানে নাপালে। এতিয়া সেই তাৰে পিছৰখিনি কি হৈছে মানে আমি আলোচনা কৰিম। বিপ্ৰসকলৰ খং উঠিল, মোৰ কৃষ্ণ আহিল, আমাৰ যজ্ঞখনো বন্ধ হৈ গ'ল, এতিয়া তিৰিকেইটাও বেয়া হ'ল। আমাৰ মহিলাসকলে গোটেই দৌৰি দৌৰি খাদ্য লৈ গ'ল, সিহঁতে সদাচাৰ নীতি নিয়ম সকলোবিলাক গ'ল, আমাৰ অথলে গ'ল। আমাৰ নিচিনা মহা জ্ঞানী ব্ৰাহ্মণৰ ঘৈণীয়াকে, বিপ্ৰৰ ঘৈণীয়াকে যেতিয়া দৌৰিছে তালি টোপোলা লৈ, এইটো মানে ভদ্ৰতাৰ সীমাটো চেৰাই গ'ল। এইবিলাকে খং আৰু তেওঁলোকে গালি গালাজ কৰিছে। মৰাম হেন শুনি কবে বিপ্ৰ পত্নীকনে, অ বোলে অৱনত হেনয় নিষ্ঠুৰ বাক্য বাসুদেৱ, অ বুলিবে উচিত
অবেদত শাস্ত্ৰত শুনি আছো আমি ও ভকতৰ নাহি নষ্ট সিটো বাক্য হব সফলাই আমাক ও দুনাই নকৰি ও ভ্ৰষ্ট দেখি দুখময় পতিপুত্ৰ ছয় ত্যাগিল গৃহ বাস ও তোমাৰ পাৱৰ সমীপ চাপিলো ও নকৰা নাথ ৰাখ চৰণে ঠেলিয়া পেলাই বা তুলসী তাকৈ আমি সবে আখি অবহমান নকৰি কেশত ধৰিব চৰণত হুয়া দাখি ও এহি খে কাৰণে পখিলো শৰণে তোমাতো আমি গোসাই সিটো পতি পুত্ৰ সুহৃদ সুদৰে ও নেদিব থান দুনাই ভ্ৰষ্ট হৈল বুলি তেজিবে আমাক কিমতে বঞ্চিব ঘৰে আউৰ আনগতি নাহি কে বান্ধৱ মাধৱ তোমাত পৰে আইসকলে যেতিয়া জোৰ কৰি তেনেকে কৃষ্ণৰ ওচৰত গ'ল কৃষ্ণ তেতিয়া গোপিনীসকলক যেনে ৰাগ ক্ৰিয়া কৰিবলৈ আহোঁতে কৈছিল ঠিক তেনেদৰে কৈছে যে তোমালোকে স্বামীৰ বাক্য অৱজ্ঞা কৰি স্বামীৰ ভাগ বাধা নামানি কিয় আহিলা এইটো বেয়া কথা হ'ল তোমালোকৰতো পৰিয়াল আছে তোমালোকৰ পুত্ৰসকলে চিঞৰি চিঞৰি কান্দি আছে কিছুমান সৰু কেঁচুৱাও আছে এই পুত্ৰসকলে চিঞৰি চিঞৰি কান্দি স্বামীসকলে তাৰ পৰা চিঞৰি চিঞৰি গালি গালাজ কৰি আছে গতিকে তোমালোকে বেয়া কাম কৰিছা ঘূৰি যোৱা তোমালোকে এইটো কামটো কৰিব নালাগিছিল তেতিয়া এওঁলোকে এই কথাটো কৈছে যে এনেকুৱা নিষ্ঠুৰ কথা কিয় ক'লা প্ৰভু যাৰ কাৰণে ব্যগ্ৰ হৈ আমি নিজৰ ঘৰ গৃহস্থীৰ কথা মায়াৰ কথা বাদ দি দৌৰি আহিলোঁ তোমাৰ ওচৰত কিন্তু তুমি এতিয়া যদি এনেকৈ কোৱা আমাৰ কি অৱস্থা হ'ব দেখি দুখ মই পতিপুত্ৰ ছয় ত্যাগিলো গৃহ বা তোমাৰো পাৱৰ সমীপ চাপিলো নকৰা নাথ নৈৰাস যে এই সংসাৰখন যে দুখৰ সেই কথাটো আমি বুজি পালো এতিয়া মানে তেওঁলোকে ইমান দিনেদি এই কথাটো অনুভৱ কৰি আছে আৰু তুমি বিনে যে আমাৰ মানে একো শান্তি নাই এই কথাটো আমি বুজিছো বুজি উঠি আমি কি কৰিছো তোমাৰ ওচৰ চাপিলো এতিয়া তুমি আমাক নিৰাশ নকৰিবা মহা আশালৈ আমি তোমাৰ ওচৰলৈ আহিছো চৰণে ঠেলিয়া পেলাইবা তুলসী তাকো আমি খুবে আখি বহু মান্য কৰি কেশত ধৰিব চৰণত হুয়া ডাকি তুমি যি বস্তু চৰণেদি ঠেলি দিয়া তুলসী বুলি উল্লেখ কৰিছে যিকোনো বস্তু ঠেলি দিয়া তাকো আমি কিন্তু অৱজ্ঞা নকৰো তোমাৰ চৰণৰ ধূলি লগা বস্তুখিনিক আমি পৰম শ্ৰদ্ধাৰে শিৰতহে তুলি লওঁ গতিকে তুমি আমাক ডাকি হিচাপে মানি লোৱা এই কাৰণে আমি পিতৃপত্নীসকলে এই কাৰণে এইহে কাৰণে পখিলো শৰণে তোমাকো আমি গোসাই সিটো পতিপুত্ৰ সুহৃদ সুদৰ নেদিব থান দুনাই এতিয়া যিটো তোমাৰ ওচৰত আমি আহিলোৱে তেওঁলোকৰ হাক বাধা নুশুনি এতিয়া ঘূৰি গ'লেও আমাক স্বামীসকলে মানি নল'বই তেওঁলোকে তাৰমানে এনেকুৱা ভগত এতিয়া আহিল যে এতিয়া আমি বৈৰাগ্য আৰু আমি কৃষ্ণই থান দিলে দিব নিদিলে ক'ৰবাত ওলাই হ'লেও যাম কিবা হ'লেও যাম কিন্তু ঘৰলৈ ঘূৰি অহা আমাৰ আৰু পথ নাই আহিব নোৱাৰি কাৰণ মানা কৰি কৰাৰ পিছতো আহিছো জোৰ কৰি সেইকাৰণে কৈছে যে আমাক আৰু কোনেও স্থান নিদিব কি পতিসকলে নিবা কাৰণ পুত্ৰসকলেও জানা হৈছে ইহঁতে গতিকে আমাক আৰু ঠাই নিদিব গতিকে তুমি কি কৰা আমাক ৰক্ষা কৰা আমাক গালি দিছে অশ্লীল বাক্য কৈছে আগত এইখিনি গ'ল গতিকে ভ্ৰষ্ট ভৈল বুলি তেজিবে আমাক কিমতে বঞ্চিব ঘৰে আউৰ আনগতি নাহিকে বান্ধৱ মাধৱ তোমাতো পৰে এতিয়া আমি যে ভ্ৰষ্ট হৈ গ'লো আমি স্বামী ভ্ৰষ্ট হ'লো নীতি ভ্ৰষ্ট হ'লো কুল ভ্ৰষ্ট হ'লো কাৰণ বিপ্ৰৰ মানুহে যেতিয়া আহি অন্য জাতিৰ মানুহক খোৱান বিয়ান দিলো গতিকে আমাৰতো জাতিটো গ'ল নহয় এতিয়া এইবুলি কুল ভ্ৰষ্ট ধৰ্ম ভ্ৰষ্ট আৰু স্বামী ভ্ৰষ্ট বুলি আমাক অপমান কৰিব মাৰধৰ কৰিব অনেকাতে আমাক আৰু কেতিয়াও ঘূৰাই নলয় গতিকে আমাক কি কৰা
হে ৰাম তোমাৰ পাৱৰ আগত পৰিলো ও হেৰাই আমি সবে আঁকি মোহ পাশ চেদি দেৱ দামোদৰ চৰণত দাসী এহি বুলি সবে কৃষ্ণৰ আগত দণ্ডৱতে পৰি আছে তা সম্বাৰ মহা ভকতি দেখিয়া প্ৰবোধন্ত কৃষ্ণে পাছে কৈছে তুমি নাৰাখিলে আমাক আশোতা নাই আমাৰ একো গতি নাই আৰু শেষ আশ্ৰয় এতিয়া তুমি এই বুলি কৈছে গতিকে তোমাৰ চৰণত আমি শৰণাপন্ন হৈছো প্ৰভু আমাক কি কৰা আমাৰ যিটো মোহৰ বান্ধন সেইটো তুমি ছেট কৰা হয়তো আমাৰ ল'ৰালৈকে মনত পৰিব স্বামীলৈকে মনত পৰিব কিন্তু তুমি সেই মোহপাশটো এতিয়া আমাৰ তুমি ছেট কৰা খণ্ডন কৰা তুমি দামোদৰ প্ৰভু তুমি কৃপা কৰা আমাক দাসী বুলি ধৰা এই বুলি সকলে কৃষ্ণৰ চৰণত দণ্ডৱতে পৰি আছে কৃষ্ণনো কি কয় তাকে আশা পালি আছে কান্দি কাটি আৰু তেওঁলোকৰ এই ভক্তি দেখি কৃষ্ণ বিমুগ্ধ হৈ গ'ল নিজে ঈশ্বৰ তেওঁতো আগৰ পৰা জানে তেওঁলোকৰ অন্তৰাত্মা কিন্তু ইমানখিনি বুলি কৃষ্ণও ভবা নাছিল যে মোৰ ওচৰত তেওঁলোকে ইমানখিনি ত্যাগ কৰিব পাৰিব এতিয়া তেওঁক প্ৰবোধ দিছে এ ৰাম ৰাম উঠা নাৰীগণ এৰা চিন্তামন ও তোমাহাৰ পুত্ৰ পতি ও নকৰে অসূয়া হৃদয়ে থাকিয়া দেও মই অনুমতি প্ৰভুত মানে সান্তনা 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 দিছে তেওঁলোকে ভয় খাইছে নহয় যে আমাক আৰু কুলভ্ৰষ্ট জাতিভ্ৰষ্ট ধৰ্মভ্ৰষ্ট বুলি তেওঁলোকে থান নিদিব ল'ৰাইও গালি দিব স্বামীও গালি দিব তেতিয়া কৈছে তোমালোকে চিন্তা নকৰিবা তোমালোকে যি কাম কৰিলা ভালে কৰিলা এতিয়া ঘূৰি যোৱাটো ভাল কথা হ'ব আৰু তেওঁলোকে যিমান ভয় খাইছে সিমানখিনি একো নহয় মই তেওঁলোকৰ অন্তৰত থাকি মই আজ্ঞা কৰিছো অনুমতি দিছো তেওঁলোকে তোমালোকক সন্মানে কৰিব আনকি এই বুলি কৈছে এ ৰাম ৰাম দেখা দেৱ হব বুলন্তে আচন্ত অ মুহুৰ বাক্য মানি এহি বুলি হৰি প্ৰত্যক্ষে দেখাইলা সমস্ত দেৱক আনি তোমালোকৰ স্বামী কি বিপ্ৰ এইবিলাক তোমালোকৰ পুত্ৰ কি দেৱতাসকলে মোৰ বাক্য পালন কৰে চোৱা তোমালোকে এই বুলি দেৱতাসকলক আহ্বান কৰিলে সকলোৱে স্বৰ্গত আহি বিমানত আহি তাৰ পৰাই কৃষ্ণক নমস্কাৰ দিলে বিপ্ৰ পত্নীসকলে স্বৰ্গকে দেখিলে ইন্দ্ৰ আদি দেৱতাসকলে হয় হয় প্ৰভু তোমাৰ বাক্য আমি পালন কৰো এই বুলি বোলে ওপৰৰ পৰা সমৰ্থন কৰিলে আৰু তেওঁলোকে বিশ্বাস হ'ল তেতিয়া কোন কোন এ ৰাম ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি ও বোলে দশ দিগ পালে তোমা হাক কেহ নকৰে অসূয়া আমি জানো ভাল ভালে ব্ৰহ্মা আদি দেৱতাসকলে বোলে তোমালোকে ঈশ্বৰে যিটো কৈছে সেইটোৱে চিন্তা কৰিব নালাগে তোমালোকক একো অপমান নকৰে একো সন্মান নকৰে তোমালোকে যোৱা আমি চাই আছো নহয় চব ঠিকেই আছে বুলি বোলে এই বুলি বোলে কাৰণ কৃষ্ণই কোৱাটো বিশ্বাস নহ'ব পাৰে দেৱতাসকলক মাটিটো প্ৰমাণ কৰি দিলে এ ৰাম দেৱৰ বচন শুনি নাৰীগণ ও কৃষ্ণক নেৰে তথাপি দেখি নাৰায়ণে সাকিয়া বচনে ভুলিলন্ত পাখ স্বাপী এতিয়া দেৱতাসকলে দেৱৰ বচন শুনি নাৰীগণক কৃষ্ণৰ নেৰে তথাপি এতিয়া যদিও দেৱতাসকলে কলে যোৱা চিন্তা নাই তথাপি কৃষ্ণক এৰি এতিয়া তেওঁলোকে যাব নোৱাৰে কৃষ্ণৰ প্ৰতি ইমান আকুল ভাৱ তেওঁলোকৰ হ'ল এতিয়া কৃষ্ণই উপায় নাপায় তেওঁলোকৰ ওচৰ চাপি আহি মানে একেবাৰে কাষলৈ যাইছে এ ৰাম ৰাম শুনা নাৰীগণ সংগত থাকন্তে
প্রীতি অনুরাগ গুছে যেন অমৃত পিয়ন্তে পিয়ন্তে মুখত হিতু নুরুছে এ মনেহে চিন্তন্তে অচিৰ কালতে হবেও পাইবা আমাক তুমি হব মোৰ পৰম ভকত কহিলো স্বৰূপ বাক। হে আইসকল, হে নাৰীসকল, এটা কথা তোমালোকে জানা নাই যে যেতিয়া আমি ওচৰত সকলো যিটো বস্তু আমাৰ আটাইতকৈ প্ৰিয় সেই বস্তুটো যদি সদায় ওচৰত থাকে তাৰ মহিমাটো কমি যায়। যেনেদৰে অমৃত যদি আমাক খাবলৈ দিয়ে, যিটো আটাইতকৈ প্ৰিয় বস্তু, তাকো যদি আমাক বেছিকে খাবলৈ দিয়ে এটা সময়ত এইটো অনিচ্ছা আহি যায়, খাবৰ ইচ্ছা নাযায়, সেইটো হৈ যাব একেবাৰে। গতিকে কৃষ্ণ সেইকাৰণে কৈছে যে তোমালোকে ঠিকে মোৰ ওচৰত আহিছা, মোক ইমান ভাল পোৱা, মই ইমান মানে তোমালোকৰ শ্ৰদ্ধাৰ বস্তু, কিন্তু মোৰ লগত যদি এনেকে থাকা এটা সময়ত মোৰ প্ৰতি আসক্তিটো কমি যাব। তাতকে দূৰত থাকি ভাবি থাকিলে বেছি লাভ হ'ব তোমালোকৰ, এই কথাটো বুজাইছে। কৈছে যে মনেহে চিন্তন্তে অচিৰ কালতে হবেও পাইবা আমাক। মনেৰে তোমালোকে চিন্তা কৰি থাকা। আজি যেনেদৰে ইমান দিনৰ চিন্তাৰ মূৰত আজি হঠাৎ লগ পালা, এতিয়াৰ পৰা আৰু বেছিকে চিন্তা কৰা হ'ব, কাৰণ মোক দেখাও পালা। গতিকে এতিয়াৰ পৰা বেছি চিন্তা হ'ব আৰু সোনকালে তোমালোকে মোৰ লগত বিলীন হৈ যাব পাৰিবা। তুমি হব মোৰ পৰম ভকত কহিলো স্বৰূপ পাক। তোমালোকে আজিৰ পৰা পৰম ভকতৰ লিষ্টত তোমালোকৰ নাম সোমাই গ'ল, তোমালোকে চিন্তা কৰিব নালাগে। কি কৰিবা? এই ৰাম শ্ৰৱণ কীৰ্তনে জিমতে আমাত ও বঢ়াৱে প্ৰেম ভকতি কাছতো থাকন্তে হিমত ভকতি কৰিবে নাহি শকতি ও হেন জানি হবে চলিও গৃহক পাইবা সংসাৰ পাৰ এ তাক গৃহবাসে কি কৰিবে পাৰে আমাতে ভকতি জান। তোমালোকে পৰম ভকত, চিন্তা কৰিব নালাগে। কি কৰিবা? শ্ৰৱণে কীৰ্তনে জিমতে আবাত বঢ়াৱে প্ৰেম ভকতি কাছতো থাকন্তে হিমতে ভকতি কৰিবে নাহি শকতি। শ্ৰৱণ কীৰ্তন কৰি মোক যিমান ভকতি কৰিব পাৰিব, মোৰ প্ৰতি যিমান আগ্ৰহ আহিব, শ্ৰদ্ধা আহিব, প্ৰেম আহিব, লগত থাকিলে সিমানখিনি প্ৰেম শ্ৰদ্ধা আগ্ৰহ নাথাকিব। কিবা নহয় কিবা দুখ দেখা যাব নহয়। লগত থাকোতে মানে যেতিয়া এটা বস্তু সদায় আমি দেখি থাকো, তাৰ গুণবিলাক নেদেখা বস্তুৰ গুণ জানো, দেখা বস্তুৰ দোষ বিলাক দেখিবলৈ আৰম্ভ কৰো, লাহে লাহে তেওঁৰ প্ৰতি শ্ৰদ্ধাটো কমি যাব, যিকোনো বস্তুৰে এনেকুৱা। গতিকে সেই কাণ্ডমালাকে কি কৰা, এটা কথা জানা, সকলেও ঘৰত গুচি যোৱা আৰু ঘৰত গৈ পেলাই তোমালোকে নাভাবিবা। কৈছে যে মোহৰ পাক চিন্তা বুলি কৈছে, আমাৰ মোহৰ মায়াৰ ৰছীটো তুমি খণ্ডন কৰা, এই পাকত আমি থাকিব নিবিচাৰো। কৈছে তোমালোকক মই এইটো আশীৰ্বাদ দিলো যে মোৰ যিহেতু ভকত হলা, মায়াৰ পাশে তোমালোকক আৰু কেতিয়াও বান্ধিব নোৱাৰে। গৃহতে থাকি তোমালোকে মায়াৰ পৰা মুক্ত হৈ থাকিব পাৰিবা। তাকো গৃহবাসে কি কৰিব পাৰে? আমাৰতো ভকতি যাৰ মোৰ প্ৰতি ভক্তি আছে, তেওঁ গৃহবাসে কি কৰিব? একো কৰিব নোৱাৰে। এই বুলি অমৃত বাক্য দিছে। এতিয়া বিপ্ৰসকলে যজ্ঞ কৰি আছিল, পিছত তেওঁলোকেও মানে তত্ত্বটো বুজি পালে, তেওঁলোকে এতিয়া কৃষ্ণৰ ওচৰত আহিব আৰু তেওঁলোকে শুনি আছে কথাবিলাক। মানে কিছুমানে খেদি খেদি আহিছিলে নহয়, আহি পেলাই কথাখিনি শুনিছিল। কৃষ্ণকতো আমি ইমান বুজাত বুলি ভাবিলো, কিন্তু ইহঁতো ভাল কথা কলে, যিখিনি কথা কলে একদম উপদেশী কথা কৈছে। ডাঙৰ মানে মহাজ্ঞানী, আমাতকে বহুত জ্ঞানী গুণী পুৰুষে কোৱাৰ নিচিনা কথা কলে, সাধাৰণ বাগালী ল'ৰাটোৱে। গতিকে আচলতে সঁচাকে বাগালী নহয়, নন্দৰ ল'ৰা নহয়, ইহঁত দিব্য পুৰুষে হয় বুলি তেওঁলোকৰ কথাখিনি ভাল লাগিল। এ ৰাম ৰাম ও কৃষ্ণৰ অমৃত বাণী বিপ্ৰ পত্নী গণে শুনি ভক্তি ভাৱে সাদৰি কৃষ্ণক এই কৃষ্ণক হৃদয়ে বান্ধি হা কৃষ্ণ বুলি কান্দি ও কান্দি দুনাই গৈলন্ত গৃহক ও হুয়া নকৰে কেবে কৃষ্ণ তব গতি দেখি
ভৈলন্ত বিস্ময় বিপ্ৰজত তাসম্বাক লৈ আকাশে হিত দ্বিজ গণে পাছে কৰিলন্ত যজ্ঞ সমাপত যিসকলে আহিছিল দেখিলে নহয় প্ৰমাণটো তেওঁলোকে গৈ পেলাই ক'লে আমি বহুত যিটো ভাবিছিলো এনেকুৱা নহয় কথাটো এনেকুৱা আহে গতিকে তেওঁ বহুত ভাল ভাল মহান মহান কথা কৈছে এই বুলি কোৱা তেওঁলোকে খং উঠিব বুলি ভাবিছিল ঘৈণীয়েকসকলে কিন্তু দেখা পালে যে প্ৰথম মনে মনে হয় দেই ইহঁতৰ কাৰণে আমাৰো লাভ হ'ল এতিয়া সেই কৃষ্ণৰ লগত যে চিনাকি হ'ল সেই কৃষ্ণক যে আমাৰ ঘৰৰ পৰা কিবা খাদ্য বস্তু নি দিব বোলে আমি ইয়াতে কামত আছো কিন্তু আমি নোযোৱাকৈ কৃষ্ণৰ পূজাটো আমাৰ পত্নীসকলে কৰিলে ভাল কথা হ'ল এই বুলি তেওঁলোককো সাদৰি মাতিলে আহা তোমালোকে যি গৈছিলা ভালে কৰিছিলা এতিয়া আহা আমাৰ যজ্ঞখন সমাপ্ত কৰো এই বুলি কাষলৈ মাতি নি যজ্ঞখন সমাপ্ত কৰিলে এৰাম যিটো এক জনস্ত্ৰীক অধৰিয়া ৰাখিল স্বামী কৃষ্ণ দৰ্শনে হুয়াহীন হিয়াত কৃষ্ণক ধৰি তেখনে শৰীৰ এৰি কৃষ্ণ চৰণে গৈলা লীন যিসকলক যাব দিয়া নাই জোৰ কৰি গিৰিয়েকে ধৰি ৰাখিলে নহয় সেইসকলে কি হ'ল কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণৰ লগত লীন হৈ গ'ল আহোঁতে যিসকলে আহিব নিদিলে নহয় কিছুমান গিৰিয়েকে জোৰ কৰি ধৰিয়ে ৰাখিলে বা কাৰোবাৰ ডাঙৰ পুতেক আছে পুতেকে ধৰি ৰাখিলে যিসকলে আজৰ মাৰি কিবাকে পলাই গুচি আহিলে সেইসকলে কৃষ্ণক এনেকে পালে যিসকলে আহিব নোৱাৰিলে সেইসকলে কৃষ্ণৰ লগত বিলীন হৈ গ'ল আত্মাৰ লগত এ ৰাম ৰাম অনন্তৰে নাৰায়ণ পৰম বিচিত্ৰ সমস্তে গোপক ভুঞ্জালন্ত ভকত কমল হৰি পৰম আনন্দ কৰি ঐ আপোন ভুঞ্জিলে ভগৱন্ত ধৰ কেনেকুৱা পদ্ধতিৰ দ্বাৰাই ধৰ আত্মাটো কিবা কৰলা ত্যাগ কৰলা কৃষ্ণৰ ভাৱনাত ভাৱে ভক্তিটো ভাৱনাত যেতিয়া তেওঁ এনেকুৱা আৱেগিক হৈ গ'ল কৃষ্ণৰ প্ৰতি আত্মাটো ওলাই গুচি গ'ল শৰীৰটোহে থাকি গ'ল ভাবংকে ভাৱতে ইমান টাইম পাৰ নেকি আপোনাৰো যাব একান্ত ভাৱনাৰ মানুহবিলাক নাযায় নেকি যে হাৰ্টফেল কৰে যে কিহৰ কাৰণে ভাবেইতো তেওঁলোকে যেনিবা হাৰ্টফেল কৰে বেলেগ ভাবি পেলাই কৃষ্ণ ভাবি পেলাই নহয় বেলেগ বেয়া খবৰ এটা শুনি হাৰ্টফেল কৰে কিবা শুনি হাৰ্টফেল কৰে সেইটো কি ভাৱনাৰ কাৰণে গুচি যায় আত্মাটো জীৱনটো উৰি যায় সহ্য কৰিব নোৱাৰে আৰু গতিকে কৃষ্ণ ভাৱত কোনোবা যদি ইমান বেকুল হ'ব পাৰে হাৰ্টফেল কৰা সেইটো হাৰ্টফেল হ'ব সেইটো কৃষ্ণৰ লগত গুচি যাব এই একেই কথাটো দুখৰ খবৰ এটা শুনি মানুহ হাৰ্টফেল কৰে কৃষ্ণক লগ নোপোৱাটো এটা ডাঙৰ দুখ তেওঁৰ কাৰণে ইমান আশা কৰি আহিলো মোৰ লগৰ কেইজনী গ'ল মইহে যাব নাপালো গতিকে কান্দি কান্দি হে কৃষ্ণ মোৰ কি হ'ব গতি ভাৱতে গুচি হাৰ্টফেল কৰে গতিকে ঈশ্বৰৰ লগত বিলীন হৈ গ'ল আৰু অন্তিমত যাৰ কথা ভাবে যাৰ ৰূপ দৰ্শন কৰে যাৰ নাম লয় সেইটোৰ লগত একে ৰূপ পাব গতিকে সেইকাৰণে কৃষ্ণৰ লগত বিলীন হ'ব পাৰিলে এতিয়া কৃষ্ণ কি কৰিলে তেওঁ পৰম বিচিত্ৰ সেই অন্ন কাৰণ বেলেগ বেলেগ ঘৰৰ বেলেগ বেলেগ টোপোলা নহয় গোটেইখিনি সানি পেলাই যেতিয়া লগ কৰিছে কম আচৰিত হ'লে প্ৰত্যেকৰ ঘৰৰ বেলেগ বেলেগ বস্তু সেইকাৰণে বিচিত্ৰ অন্ন বুলি কৈছে তাতে মানে চাউলো বেলেগ বেলেগ এই বাসমতিও আছে আইজুঙো আছে টেংৰা বৰ্ণি য'ত আছিল চব লগ কৰি দিয়াৰ পিছত বিচিত্ৰ অন্ন হ'ল পাচলিবিলাকো বিচিত্ৰ বেলেগ বেলেগ সেই বিচিত্ৰ অন্ন কি কৰিলে পৰম আনন্দত তেওঁ আকে নিজৰ লগৰীয়াসকলক ভগাই দিলে দি উঠি তেওঁ একেলগে খালে খাই মহা আনন্দ লাভ কৰিলে এ ৰাম ৰাম এই মতে দেৱ হৰি লীলা তনু নৰ তনু ধৰি ও মনুষ্যৰ দেখাই চেষ্টা কৰি কৰ্ম বিপৰীত আলাপে ৰঞ্জিয়া চিত্ত ও মলন্ত গোপহী যাক এই গোপহীসকল কম ভাগ্যৱান নহয় পূৰ্বজন্ম সংস্কাৰত তেওঁ লগ হৈছে গতিকে তেওঁ সেই লীলাবিলাক কৰি কৰি আচলতে তেওঁলোকক আনন্দ প্ৰদান কৰি আছে কোনোবা গোৱালে আৰু বেলেগ দিনা ইমান বিচিত্ৰ অন্ন খাবৰ সাধ্য নহয় যদি কৃষ্ণই নকৰে সেইকাৰণে সেই সুবিধাটো তেওঁ দিলে আৰু তেওঁলোকক এনেদৰে আনন্দ প্ৰদান কৰি আছে আৰু ইয়াৰ উদ্দেশ্যটো কি
এ ৰাম ৰাম অনন্তৰে বিপ্ৰগণে আশুষয় শান্তি মনে কৰে হবে বকিৰিতাপ ঔ জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো ভংগ আমাত সিজিল মহা পাপ এই নাৰী সমস্তৰ সিটো কৃষ্ণত ভকতি দেখি ও গৰিহন্ত তাপে আপোনাক কিনো মহা পাপ কইলো স্ত্ৰীত অধম ভইল ও ধিক ধিক আশোক মাক তেওঁলোকে এতিয়া নিজক নিজে ধিক্কাৰ দিছে গৰিহণা দিছে কৈছে আমি মতা মানুহ হৈ পেলাই কিডাল কাম কৰিলো বিপ্ৰ হৈ পেলাই কি কৰিলো জগতৰ ঈশ্বৰক তেওঁৰ মনৰ বাঞ্ছা আমি পূৰ্ণ নকৰিলো মানুহে বিচাৰি যাব লাগে তেওঁৰ কাৰণে পাগল হৈ থাকে অথচ তেওঁ নিজে আমাক বাৰ্তা দিছিল যে আমি কিবা অলপ খাম মই অলপ বুলি পেলাই কিন্তু আমি সেইখিনিও পূৰ্ণ কৰিব আমাতকৈ মানে একেবাৰে নিষ্কৃষ্ণ জীৱ আৰু নাই আনকি আমাৰ তিৰোতাকেইজনীয়ে বুজি পালে তেওঁৰ কথা আমি বুজি নাপালো এইবুলি নিজকে নিজে আমাৰ জীৱনটো ঠিক একেবাৰে ধিক্কাৰ দিব লাগে গৰিহণা দিবলগীয়া জীৱন বুলি পেলাই নিজক নিজে ধিক্কাৰ দিছে গৰিহন্ত তাপে আপোনাক নিজক নিজে গৰিহণা দিছে আৰু কৈছে কিনো মহাপাপ কৰিলো স্ত্ৰীটো অধম ভৰিলো আমাৰ তিৰোতাকেইটাই ভাল কিছু বুজি পাইছে আমি সিহঁততকৈ নিজ গতিকে আমাৰ একো মূল্য নহল এ ৰাম ৰাম ইটো মহাব্ৰহ্ম জন্ম যজ্ঞ ব্ৰত পণ্ডিতালি ও হবা হাংক আশোক ধিকাৰ কৃষ্ণ বিমুখ ভইল হবে অধগতি গইল ধিক ধিক জীৱন আমাৰ নিজে গালি পাছি আৰু আমি বামুণৰ ঘৰত জন্ম লোৱা আৰু এই যজ্ঞ কৰা ব্ৰত বিলাক যে পালন কৰো আৰু যে পণ্ডিতালি কৰি আছো ইমান দিনে এই সকলোবিলাক মানে ধিক্কাৰ এই সকলোবিলাক একো কাম নাই আমাৰ এইবিলাক কৰি লাভ নহল আমি কি কৰিলো কৃষ্ণত বিমুখ হৈ অধগতি আমাৰ আৰু উদ্গতি নাই যদি তেওঁ যদি ক্ষমা নকৰে আমাৰ ৰক্ষা নাই এ ৰাম নিশ্চয় জানিলো মহা জ্ঞানী কমুহিবে পাৰে ও কিন বিষ্ণু মায়াৰ মহত আমি গুৰু জগতৰ শিকাই পুৰ নিৰন্তৰ ও নিজ কাৰ্যে বলো বুদ্ধি হত এই কথাটো যে যিয়ে বিষ্ণু মায়া কোনেও তৰ্কিব নোৱাৰে বিষ্ণু মায়াত সকলেও আবদ্ধ হৈ যায় আক্ৰান্ত হৈ যায় প্ৰভাৱিত হৈ যায় আমাৰো সেই হল আমি জগতৰ গুৰু বুলি আমাৰ শিষ্য নাই জানো বহুত শিষ্যবিলাকৰ আমি গুৰু গতিকে আমি জগতৰ গুৰু বুলি নিজকে ভাবো আমি শিক্ষা দি ফুৰো বেলেগক ঈশ্বৰ সেৱাৰ শিক্ষাবিলাক আমি বুজাও শিকাও কিন্তু আমি কি কৰিলো নিজে কাৰ্য ভইলো বুদ্ধিহত আমি নিজে কিন্তু সিটো কাম কৰিব নোৱাৰিলো যিটো কাম বেলেগক শিকাও এইটো আমি কৰিব নোৱাৰিলো আমাৰ বুদ্ধিহত হল আমাৰ বুদ্ধিয়ে ক্ৰিয়া নকৰা হল এই স্ত্ৰী সমস্তৰে দেখিয়া কৃষ্ণত কেনে হইল কি পৰম ভকতি এৰিল গৃহৰ আহ চিন্দিল মৃত্যুৰ পাশ আবাসৰ মহা ভাগ্যৱতী গতিকে তেওঁলোকক মহাভাগ্যৱতী বুলি কৈছে আমি কি কৰিলো বিষ্ণুমায়াত আবদ্ধ হৈ নিজক নিজে আমি কি কৰিলো অধগতি গলো আমাৰ বুদ্ধিহত হল এই স্ত্ৰীসকলে কি কৰিছে তেওঁলোকৰ কিমান ভক্তি তেওঁলোকৰ পৰম ভকতি যে তেওঁলোকে গৃহৰ আশাটো পৰিত্যাগ কৰিলে আনকি দৰকাৰ হ'লে আমাক ভয় খাব লাগিছিল আমাকো ভয় খোৱা নাই তেওঁলোকৰ ভক্তিৰ বলতে আমাৰ ভয়টো বাদ দিছে কৃষ্ণৰ প্ৰতি ভক্তি আছে কাৰণে বাদ দি মতা কি কৰিব আমাক কৃষ্ণক এবাৰ যদি পাই যাওঁ এই স্বামীয়ে কি কৰিব আমাক এই ভাৱনাটোৱে তেওঁলোকৰ বিশ্বাস এটা কৃষ্ণৰ প্ৰতি সেইকাৰণে যাব পাৰিছে সেইকাৰণে কৈছে কি তেওঁলোকৰ একো তপ নাই জপ নাই জ্ঞান নাই বুদ্ধি নাই বেদ নাজানে নিয়ম নীতি নাই আমি যিমান পালন কৰো বামুণ কেইজনে আমাৰ তিৰোতাকেইজনী একো নাজানে কেৱল ৰান্ধে বাঢ়ে আৰু আমাক দিয়ে বাছ ইমানে কিন্তু তেওঁলোকৰতো একো নীতি নিয়ম এইবিলাক নাছিল ব্ৰত নাই একো নাই জ্ঞান নাজানে বুদ্ধি নাই কৰিলে আনকি নাহি সুচাচাৰ সংস্কাৰ আমাৰ নিচিনা আচৰণ বিলাকে তেওঁলোকে নাজানে সদাচাৰ আচৰণ সংস্কাৰো তেওঁলোকৰ নাই কিন্তু তথাপিও
কৃষ্ণত কিনো সুদৃঢ় ভকতি ভৰিল কি কহিব ভাগ্য সম্ভাৰ তেওঁলোকে পৰম ভাগ্যৱান যে তেওঁলোকে কৃষ্ণৰ প্ৰতি ইমান সুদৃঢ় ভক্তি নিজে নিজে ক'ৰ পৰা আহিল ক'ৰ পৰা পালে নোহোৱা সত্ত্বেও সদাচাৰ মানে এনেকুৱা বিচাৰিও নহয় কিন্তু তেওঁলোকে বামুণজনে যিমানখিনি মানিব লাগে যে ত্ৰিবস্ত্ৰই লৈ থাকিব ৰাম নামীখন গলত থাকিবই লাগিব নৱগুণডাল থাকিলে আমাৰ নিচিনাকে ভকতৰ নিচিনা শৌচ পেচাব কৰিলে পানী ব্যৱহাৰ কৰা মুঠতে নিয়ম নীতিখিনি মানে কিন্তু বামুণৰ পত্নীয়ে সিমানখিনি নামানিবও পাৰে এইখিনিয়ে বা ব্ৰত উপাসনা ইত্যাদি ইত্যাদি কাৰণ ল'ৰা এটা কেঁচুৱাক লৈ আছে পেচাব কৰিলে লগে লগে গা ধুব নেকি কিন্তু মোক যদি পেচাব লাগে মই গা ধুম বামুণ বিলাকে মানিব কিন্তু বামুণে নিয়ে মানিব নোৱাৰে কাৰণ কেঁচুৱা লৈ আছে পেচাব কৰিবই তেওঁ সেই হাতেদি বেলেগ এটা কাম কৰিবও লগা হৈছে গতিকে সদাচাৰটো ৰক্ষা কৰিব পৰা নাই কিন্তু আমি মানি থকা সকলে একো কৰিব নোৱাৰিলো তেওঁ অসদাচাৰী হৈও কিন্তু কৃষ্ণৰ ইমান ভকতি পালে যে কৃষ্ণৰ কৃপা ধন্য হ'ল আমি স্বামীসকলে তলত পৰি অধগতি গলো তেওঁলোকে আমাতকৈ ওপৰত ভক্তি ৰাজ্য এ ৰাম ৰাম ব্ৰহ্মচৰ্য ব্ৰত ধৰি গুৰুক শুশ্ৰূষা কৰি বেদ হব পৰিল মিছাত যত কৰ কিছু নুই কৃষ্ণত বিমুখ হৈ ও চিন্তি লৈ আপুনি আত্মঘাত গতিকে আমি ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিছো স্ত্ৰী সংগ কৰা নাই আগতো কৰাই নাই এতিয়া যজ্ঞৰ কিমান দিন আগৰ পৰা আমি নিয়ম নীতিত আছো সেই ব্ৰত পালন কৰিছো গুৰু শুশ্ৰূষা কৰিছো আৰু গুৰু গৃহত থাকি ব্ৰহ্মচৰ্য কৰোঁতে কিমান দিন আমি শিক্ষা দীক্ষা ললো কিমান নীতি নিয়মৰ মাজত থাকি কিন্তু এই সকলোবিলাক কৰাৰ পিছতো মূল্যহীন ইমানখিনি জ্ঞান ইমানখিনি বিদ্যা ইমানখিনি ব্ৰত শিক্ষা দীক্ষা সকলোবিলাক আমাৰ শূন্য হৈ গ'ল মূল্যহীন হ'ল কিয়নো আমি কৃষ্ণত বিমুখ হলো আমি আত্মঘাতী কৰাই হলো সমস্তৰে যিটো উদ্দেশ্য হ'ল যে ঈশ্বৰৰ সন্মুখ হ'ব লাগে ঈশ্বৰক পাব লাগে আমি ইমানখিনি কৰি ঈশ্বৰৰ পৰা বঞ্চিত হ'ব মানে কি আমাৰ দ্বাৰা আত্মঘাতী কোনো নাই আমাৰ কাম নাই এইটো ব্ৰহ্ম যেতিয়া বিদ্যালয়ত থাকে তাৰমানে গুৰু গৃহত যেতিয়া থাকে তেওঁলোকে অল্প ভোজন অল্প নিদ্ৰা শাৰীৰিক পৰিশ্ৰম গুৰুৰ বাক্য পালন পিতৃৰ মাতৃৰ মানে বাক্য পালন এই সকলোবিলাক বা দেৱ পূজা যি যি নিয়ম নীতি গোটেইখিনি পালন কৰিব আৰু কোনো স্ত্ৰী সংগ কৰিব নোৱাৰে কোনো কালে চাবও নোৱাৰে গুৰু মাতৃৰ মুখৰ ফালে চাব নোৱাৰে ভৰিৰ ফালে চাব লাগিব কোনো স্ত্ৰী জাতিৰ মুখৰ ফালে চাব নোৱাৰে কেৱল ভৰি চাব পাৰিব কিবা কাৰণত দেখা দেখি হ'ল চৰণতে চাব পাৰিব তাৰমানে মা বুলি জ্ঞান কৰিব লাগিব কোনো মানে আৰু স্ত্ৰীও যদি ব্ৰহ্মচৰ্য পালন কৰে তেওঁ কোনো পুৰুষৰ চকুৱে চকুৱে বা শৰীৰৰ ফালে চাব নোৱাৰে চৰণহে চাব পাৰিব ইমানখিনি মানে সম্পূৰ্ণ নীতি নিয়মত থকাতে আচল ব্ৰহ্মচৰ্য ব্ৰহ্মচৰ্য এতিয়াও পালন কৰে মানুহে আছে বহুত জেগাতে আছে গতিকে এই ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাৰ ফলটো কি হ'ল যদি আমি ঈশ্বৰ বিমুখে হলো ইমানখিনি ব্ৰহ্মচৰ্য নকৰিলেও হ'লহেঁতেন ইমান বিদ্যা আমি কিয় ললো যদি আমি ঈশ্বৰকে সন্মুখ হ'ব নোৱাৰিলো ইমান ব্ৰত আমি কিয় ৰাখিলো যদি ঈশ্বৰকে চিনি নাপালো আচল গোটেইখিনিৰে উদ্দেশ্য কিন্তু ঈশ্বৰ প্ৰাপ্তি ব্ৰহ্মচৰ্য পালন কৰা শিক্ষা দীক্ষা লোৱা নীতি ব্ৰত পালন কৰা সদাচাৰত থকা আচল উদ্দেশ্যটো ঈশ্বৰক পাব লাগে কিন্তু সকলোবিলাক কৰি উঠি ঈশ্বৰ নাপালে আমাৰ ইমানখিনি মূল্য কি হ'ল আৰু আমাৰ পৰিবাৰসকলে কিন্তু এইকেইটাৰ ভিতৰত 100 ভাগৰ 10 ভাগো কৰা নাই কিন্তু তেওঁলোকে ঈশ্বৰক পালে তেওঁলোকে আমাতকৈ ওপৰত পালে সেইটোৱে কৈছে যে আমিও সেইকাৰণে তাৰমানে আমাৰ ভকতৰো সেনেকুৱা মই ভাবিব পাৰো মই এক নামে বহুত কিবা কিবি মুক্ত কিন্তু মোতকৈ তলৰজনেও বহুত তাতকৈ বহু গুণে ওপৰৰ স্থান লৈ থাকিব পাৰে অন্তৰ আত্মাৰে গৈ পেলাই ঈশ্বৰৰ লগত বিলীন হৈ সান্নিধ্য হৈ থাকিব পাৰে বানপ্ৰস্তুতি কি আছিল বাৰু বানপ্ৰস্তুতি সংসাৰৰ পৰা মানে বৈৰাগ্য ভাৱটো আনা গৃহস্থী কৰিলে ব্ৰহ্মচৰ্যৰ যে গৃহস্থ বিয়া বাৰু কৰালে গুৰুৰ আজ্ঞা দিলে তোমালোকৰ পঢ়া শুনা শেষ হ'ল এতিয়া যোৱা গৃহস্থী ধৰ্ম পালন কৰা আহিলে ঘৰত আহোঁতে মাক দেউতাকে আলোচনা কৰি পেলাই গৃহস্থী ধৰ্মটো দিলে বোৱাৰী এজনী আদি ঘৰ গৃহ সংসাৰ কৰিব দিলে তেতিয়া তেওঁ গোটেইখিনি কৰিব মানে খেতি বাতি ইত্যাদি যি যি কৰিব লাগে গোটেইখিনি কাম কৰি পেলাই গৃহস্থী ধৰ্ম পালন কৰিলে তো ল'ৰা ছোৱালী হ'ল এতিয়া তেওঁ ল'ৰা ছোৱালীক দায়িত্ব বেলেগ বানপ্ৰস্থ মানে ঘৰতে থাকি তেওঁ তাৰমানে প্ৰস্থান কৰাৰ নিচিনা আছো কিন্তু নাই মানে ক'ত কি হৈছে মই ইমান গুৰুত্ব নিদিওঁ খৰচা পাতি তহঁতৰ খোৱা লোৱা তহঁতৰ মোক কিবা দিলে দিবি নিদিলে নাই সেইটো বানপ্ৰস্থ সেইটো অভ্যাস তাৰমানে সন্ন্যাসী হ'বৰ কাৰণে অভ্যাস পিছত গম তেওঁ সেনেকে থাকোতে বুজি পাব যে আচলতে এইবিলাক দেখোন মিছা আৰু মই নহ'লে সিহঁতৰ একো অসুবিধা নহয় এইটো পৰীক্ষা তাৰমানে মই গুৰুকেইটা লাৰি নিদিলে চেঞ্জ হ'ব বুলি মই ভাবো
মই যদি ঘৰত একদিন নাথাকো গৰু মৰি যাব সদায় কোনোদিন পথাৰত নাযায় মই যদি একদিন ঘৰত নাথাকো অমুক খেলি তমুক হ'ব এনেকুৱা সেইটো নহ'ব এইবিলাক ভাবো কিন্তু যেতিয়া মই 2 দিন লুকাই থাকি চাওঁ কিন্তু মই নোহোৱাতেও কামখিনি হৈ আছে তাৰমানে মোৰ বিশ্বাসটো আহিলতো বানপ্ৰস্থ মানে লাহে লাহে সংসাৰৰ পৰা তেওঁ অব্যাহতি ল'বৰ কাৰণে প্ৰস্তুতি যেতিয়া গম পালে যে সঁচাকে মই সংসাৰৰ পৰা অব্যাহতি পাইছো তাৰমানে মই নহ'লেও আজি যদি মৰি যাওঁ তথাপিও ইহঁতৰ সুবিধা নহয় মোতকে ভালকে চলি যাব তেতিয়া তেওঁ তাৰমানে নিৰ্বিঘ্নে নিশ্চিন্ত হৈ সন্ন্যাসী হৈ যাব পাৰে তেওঁৰ আৰু তেতিয়া গৃহস্থী ধৰ্মৰ লগতে সম্পৰ্ক নাথাকে এই 4টা আশ্ৰম আগৰ দিনত মানে পালন কৰিছিল সম্পূৰ্ণভাৱে সকলোৱে পালন কৰিছিল কিন্তু আজিকালি এতিয়া যুগ ধৰ্মই সেইটো পালন নকৰে কাৰণ যুগত সেইটো নাই কলি যুগত সেইটো ব্যৱস্থা নাই আৰু সেই ব্যৱস্থা কৰিব সামৰ্থ্যও নাই কাৰণে গতিকে এতিয়া কিন্তু গৃহতে থাকিয়া হৰিকসমৰীয়া সুখে সাধা এইটো ধৰ যিটো বনবাস সন্ন্যাসীটো তাৰমানে বেদৰহে নেকি বস্তুটো তেতিয়াতো সকলো বৈদিকেই আছিল সকলোবিলাক বৈদিক আছিল যেতিয়া নিয়ম নীতি মানে কলিযুগ এতিয়া অহা নাছিল যেতিয়া গুৰুজন অহা নাছিল বা স্বয়ং কৃষ্ণ যেতিয়া এই পৰামৰ্শ শ্ৰৱণ কীৰ্তনৰ ধৰ্মটো দিয়া নাছিল তেতিয়ালৈকে চবেই পালন কৰিব লাগিছিল মানে বৈদিক নীতি অনুসাৰে পালন কৰিছিল আৰু সেইটো বিজ্ঞান ভিত্তিক আছিল তেতিয়াৰ দিনত তেতিয়া ধৰ ভকতি ধৰ্মটো তেতিয়া নাছিল বৈদিক ধৰ্ম আছিল তেতিয়া গতিকে এতিয়াও আমি যদিও আমি গুৰুজনৰ আদৰ্শত আছো যদিও আমি মানে আমি বৈদিক নহয় কিন্তু বেদক নিন্দা কৰিব নোৱাৰো বেদক অমান্য কৰিব নোৱাৰো বেদখন আমাৰে বস্তু তাৰমানে বেদৰ আমি কিন্তু মূলখিনি লৈছো তাৰমানে বাকলিখিনি বাদ দিছো আমি মানে সাৰ আৰু পলসটো বাদ দিছো কি সাৰ আৰু পলস আৰু বাকলিটো বাদ দিছো আমি সাৰটো লৈছো মানে গুৰুজনে সকলোবিলাক কাটি কুটি আমাক সহজ কৰি একেবাৰে মূল কথাখিনি দিলে মূল বস্তুটো হৰি নামটো দিলে সেইকাৰণে এইবিলাক প্ৰয়োজন নহব কিন্তু সেইবিলাক বাদ দিলেও আমি চলিব নোৱাৰো অকল নামেৰে মানে কি দিলাপ কৰিম আমি চব কৰিম কিন্তু তেতিয়া সংসাৰখন নচলে মানে সমাজ ব্যৱস্থাটো নচলে আমি যদি সকলোবিলাক বাদ দিওঁ সকলোবিলাক ৰাখি থাকিও আমি কিন্তু মূল উদ্দেশ্যটো সফল কৰিবৰ কাৰণে চলি যাব লাগিব গতিকে ব্ৰহ্মচৰ্য এতিয়াও ৰক্ষা কৰিব লাগে ল'ৰা ছোৱালীক সেইকাৰণে সৰুৰ পৰাই মানে নীতি শিক্ষাটো দিব লাগে ব্ৰহ্মচৰ্য ৰক্ষা নোহোৱাৰ কাৰণে আজি বহুত ব্যভিচাৰ হৈ থকা নাই সমাজ আৰু ব্ৰহ্মচৰ্য নাথাকাৰ কাৰণে অখাদ্যবিলাক খাই আছে ব্ৰহ্মচৰ্য মানে খাদ্য সদাচাৰ অলপ অল্প ভোজন তাতে তাত পেট ভৰাই খাব নিদিয়ে ব্ৰহ্মচৰ্য এটা হিচাপত দিব ইমানখিনি চাউলৰ ভাতহে তই খাওঁ ইমানটা ফলহে খাওঁ 2টা বগৰী এটা কল মানে 50 গ্ৰাম চাউলৰ ভাত এনেকুৱা এটা হিচাপৰ খাদ্যখিনি দিব সেইখিনি দিলে সি সুস্থ হৈ থাকিব তাৰমানে জ্ঞান বুদ্ধি বিবেচনা একে থাকিব যেতিয়া একেবাৰে পেট ভৰাই উদৰ পুৰাই খাই দিব তেতিয়া তাত নিচা লাগি যাব ধ্যান কৰিব নোৱাৰে সি জ্ঞান লাভ কৰিব নোৱাৰে সি শৰীৰ সুস্থ হয় নহয় গেৰেলা লাগিলে সি আৰু দৌৰি যাব নোৱাৰে গুৰু এটা খেতি কৰিছে বোবা তুলি বুলি নাযায় যাম লাহে ধীৰে আৰু কিন্তু সিহঁতৰ এনেকুৱা স্মাৰ্ট আছিল কোৱাৰ লগে লগে তুৰন্তে মানে আঙুলি দেখুৱালে বাক্য সম্পূৰ্ণ নহওঁতে কামটো হৈ গৈছিল এইটো ব্ৰহ্মচৰ্য এতিয়াও ল'ৰা ছোৱালী এনেকুৱা হ'ব লাগে মানে সেনেকুৱা কেতিয়া হ'ব আমি যেতিয়া সেই ব্যৱস্থাকে ৰাখিম যিহেতু একেবাৰে যি খোজে তাকে যদি যদিও সি কিন্তু সেনেকুৱা নহয় যি খোজে চব বস্তুৰ লগে লগে পাই যায় সি তাগিদাটো বুজি নাপাব সংসাৰৰ একো মানে অভাৱ অভিযোগ বুজি নাপালে সি ব্ৰহ্মচৰ্যত থাকিব নোৱাৰে যদি আমি অকথাত লৈ যাওঁ মানে বেবিচাৰী কৰ্মবিলাক যদি শিকি যায় তেনেহ'লে আৰু ব্ৰহ্মচৰ্য নাথাকে সেইকাৰণে ব্ৰহ্মচৰ্যটো এতিয়াও প্ৰয়োজন আৰু আমি সেইটো নীতি শিক্ষাগতভাৱে দিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু যিসকল ল'ৰা ছোৱালীয়ে ব্ৰহ্মচৰ্য ৰক্ষা কৰিব তেওঁলোকে আব্দুল কালামৰ দৰে মোদীৰ দৰে বা কাবাৰ দৰে মহান বিজ্ঞানী বা মহান মানে ৰাষ্ট্ৰ গঠনকৰ্তা হ'ব পাৰে কিন্তু বাকীসকলে কেতিয়াও নোৱাৰে যিমান দবদবাই ফুৰক গৈ পেলাই ফেইলাৰ হৈ যাব আচল নেতা হ'ব লাগিলে ব্ৰহ্মচৰ্য থকা হ'বহে পাৰিব মানে দিব্য শক্তিৰ ভিতৰৰ পৰা তেওঁৰ ভিতৰত থাকিব এইটো ব্ৰহ্মচৰ্য গতিকে ব্ৰহ্মচৰ্যটো আমি পালন কৰাৰ কাৰণে সদায় চেষ্টা কৰিব লাগে তাৰপিছতে গাৰ্হস্থ্য ধৰ্মটো একে গৃহস্থী ধৰ্মত কি কৰিব লাগে যেতিয়া যি কৰিব লাগে এতিয়াও সেইটোৱে কৰিব লাগে যে আলহী অতি শুশ্ৰূষা কৰক ঘৰত যি খাদ্য দ্ৰব্য আছে ঈশ্বৰক অৰ্পণ কৰি পেলাই নিজেও লোৱা আনকো দিয়া অতিৰিক্ত সঞ্চয় নকৰা আমাৰ যিখিনি প্ৰয়োজন তাতকে বেছি সঞ্চয় কৰিলে পাপ হয় মোৰ যিখিনি প্ৰয়োজন তাতকে বেছি যদি মই সঞ্চয় কৰি ৰাখো এইটো পাপ হ'ব কিয় পাপ হ'ব মানে আনৰ ভাগত কমি যাব তাৰমানে মই বেছিকে লোৱা মানে চব বস্তু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বস্তু ইকুৱেলি মানে ভাগ কৰা আছে মই যদি বেছিকে লওঁ তেনে খাবাৰ ভাগৰ পৰাহে মই লৈছো কিন্তু একজন মালিকৰ যেনিবা 6 জন ল'ৰা 6 বিঘা মাটি আছে একজনে যদি 1.5 বিঘা লৈছে খাবাৰ পালে আধা বিঘা কমি গ'ল সেইটো পাপ হ'ব নহ'ব কাৰণ তেওঁ মই অভাৱত থাকিল নহয় এই চব বস্তুৰ ক্ষেত্ৰত সেইটোৱে গতিকে সেইকাৰণে হিচাপতকে বেছি সঞ্চয় কৰা সেইটো এটা বা হিচাপতকে বেছি খৰচ কৰাটো হ'ব
কোনোবাই একোই পোৱা নাই আৰু মই একেবাৰে কৰি খৰচ কৰি আছো কি দুখ পোৱা নাই জানো হোটেলত চাবচোন ডাঙৰ ডাঙৰ হোটেল বিলাকত মানে বিলটো দিব 1500 টকাৰ খাব কিন্তু সি 2 চামুচ ল'ব কিন্তু 1 কাঁহী ডাঙৰ ডাঙৰ হোটেল বিলাকত নহয় যে একেবাৰে ডিস্কত পুৰা সজাই দিব 2 চামুচ এনেকে খাই পেলাই হাত ধুই পেলাই গুচি গ'ল কম পাপৰ কাম দে সেইটো সেই কত জীৱই খাব নাপাই পেলাই আটা বাঢ়ি মৰি আছে এক মুঠি চাউলৰ কাৰণে কান্দা কাটা কৰি আছে কিন্তু সকলো এইটো ঈশ্বৰে দিছিল ধন চাইছো মই সিহঁতে লাগিব কেতিয়াবা বুলি কৈছে সিহঁতক ধনটো দি চাইছে শুদ্ধ ব্যৱহাৰ কৰা নে নকৰা যদি শুদ্ধ ব্যৱহাৰ নকৰা তোমাৰ পৰা সেইটো কিন্তু কাঢ়ি লোৱা এ ৰাম ৰাম ও কৰ্মৰ গৰ্বত সদায় প্ৰমত আমি মোৰ গৃহবাসী জানিয়া নিশ্চয় কৃষ্ণ কৃপাময় ঐ আমাক স্মৰাইলা আহি নুহি কয় অন্ন আমাত খুজিবা সাক্ষাতে লক্ষ্মীৰ পতি আমি অচেতন যজ্ঞ তেখে মন আকন কৰিল মতি এইটো তেওঁলোকে ধিক্কাৰ এইকাৰণে দিছে আৰু নিজক যে অনুতাপ কৰি আলোচনা কৰিছে যে কৰ্মৰ গৰ্মত সদায় প্ৰমত্ত আমি মৌৰা গৃহবাসী আমি কৰ্মৰ গৰ্ব আছিল আমি যজ্ঞ কৰো আমি মন্ত্ৰ জানো আমি ইমান নিয়ম নীতিত থাকো নিজক নিজে অহংকাৰটো আছিল তাৰ মানে সেইটো নিজক নিজে অহংকাৰ আছিল আৰু এতিয়া আমি কি এই কথাটো জানি আসলতে কৃপাময় কৃষ্ণই আমাৰ গৰ্বটো খণ্ডন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল আমি বুজি নাপালো আমি গৃহবাসত থাকি কৰ্মৰ গৰ্বত থাকি যে আমি নিজক নিজে তলত গৈ আছো আমাক বেমাৰৰ পৰা ভাল কৰিবৰ কাৰণে চিকিৎসাহে কৰিব খুজিছিল তেওঁ আমাৰ লগত কানেকশ্যনটো কৰি পেলাই ৰোগ নিৰাময় কৰিব বিচাৰিছিল কিন্তু আমি বুজি নাপালো নহলে কিয়নো তেওঁ অন্ন আমাৰ ওচৰত খুজিব নিজে লক্ষ্মীৰ প্ৰতি কৃষ্ণৰ ভোক লাগিব পাৰে নেকি কেতিয়াবা যদি সঁচাকে আমি চাওঁ তেওঁলোকে এতিয়াহে ভাবিছে কৃষ্ণ কেতিয়াবা ভোকত থাকিব পাৰে নেকি যি কৃষ্ণই সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ড খাদ্য যোগান ধৰি আছে পালন কৰ্তা তেওঁ সেই পালন কৰ্তাজনৰ ভোক লাগিব পাৰে নেকি আৰু ভোক লাগি তেওঁ ৰজাৰ ল'ৰা তেনেকৈ যদি চাওঁ এই ঈশ্বৰটো বাদ দিলো তেওঁ নন্দৰ ল'ৰা তেওঁ দৌৰাই দুটা ল'ৰাক ঘৰত পঠাই দিব পাৰে যে মোৰ মাক যশোদাক কোৱা মোৰ ভোক লাগিছে নন্দ নিজে ৰথেৰে আনি পেলাই তেওঁক দি থৈ গ'ল হয় নহয় তেওঁ আমাৰ তাতে কিয় বুজি পঠাব আমাক আচলতে কৃপা কৰিব বিচাৰিছিল কিন্তু আমি সেই কৃপাটো ল'ব নোৱাৰিলো ইমান দুৰ্ভগীয়া আমি কিহৰ কাৰণে অহংকাৰে মানুহৰ পতন আমি অহংকাৰ কৰিছিলো যে আমাৰ গৰ্ব হৈছিল যে আমি যজ্ঞ কৰো আমি নিয়ম নীতিত থাকো আমি বহুত জ্ঞানী আমি কাৰ্তিক ব্ৰাহ্মণ এই অহংকাৰে আমাক লোকচান কৰিলে সেইকাৰণে আমি অচেতন আমি জ্ঞান নথকাৰ কাৰণে যজ্ঞত মন দি থাকিলো ঈশ্বৰক আমি চিনিবৰ কাৰণে সক্ষম নহলো শিক্ষা দিছে এ ৰাম ৰাম মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত ধৰ্ম কৰ্ম ও হবে জিত কৃষ্ণময় তেন্তে বিষ্ণু যদু কুলে উপজিলা শুনিয়াই আছো নিৰ্ণয় ও তথাপি জানিবে নপাৰিলো তাংক কিনো আমি মন্দ ভাগি এই বুলি কবে পৰি প্ৰণামন্ত কৃষ্ণৰ দিশ লাগি এতিয়া কি কৰিছে উপায় নাপাই বোলে কৈছে আমি এই তন্ত্ৰ মন্ত্ৰ যজ্ঞ যিমান ধৰ্ম কৰ্ম আমি পৃথিৱীত আছে সকলোবিলাকতো লক্ষ্যটো কৃষ্ণ প্ৰাপ্তি আমি যিটো কৰিছো আমাৰ উদ্দেশ্য কৃষ্ণ প্ৰাপ্তি কিন্তু আমি কি কৰিলো সেই কৃষ্ণই যে যদু বংশত আহি অৱতাৰ লৈছে সেই কথাটো আমি আগতে গম পাইছো কাৰণ শাস্ত্ৰত আমি এইটো কথা পাইছো যে দ্বাপৰ যুগত ভগৱানে ঈশ্বৰে বিষ্ণু বা নাৰায়ণে কৃষ্ণ নাম লৈ যদু বংশত অৱতাৰ ল'ব এই কথাটো আমি জানো জানি শুনিও আমি সেই কৃষ্ণ যে ইয়াত আছে এই কথাটো আমি জানো কিন্তু জানি শুনি আমি খন্তেক সময়ৰ কাৰণে তেওঁক গোৱালৰ বাচ্চা বুলিয়ে ভাবি থাকিলো গতিকে আমি কিমান দুৰ্বল এই বুলি পেলাই মানে হেৰি কৰিছে তথাপি জানিবে নপাৰিলো তাক কিনো আমি মন্দ ভাগি এই বুলি উপায় নাপাই তেওঁলোকে যিফালে কৃষ্ণ আছিল বৃন্দাবনত গৰুচাৰী আছিল উপায় নাপাই যজ্ঞ হোৱাৰ পৰা তালৈকে প্ৰণাম কৰিছে মানে প্ৰভু তুমি ইয়াৰ পৰা হলেও আমাৰ সেৱাটো লোৱা এ ৰাম ৰাম
প্ৰাৰ্থনা কৰিছে ও নমো নমো কৃষ্ণ প্ৰভু ভগৱন্ত ও তুমি জগতৰে স্বামী ও তোমাৰ মায়ায়ে মুহিলে কমতি কর্মপথে ভ্রম আমি নজানি প্রভাব আমি মূঢ় ভাব করাইলো সন্তোষ তোমার চরণে পখিলো শরণে মরকি হবে দুখ আমার এনেকুৱা এনেকুৱা ভুল হৈ গল প্ৰভু তুমি কি কৰা হে প্ৰভু নমো নমো কৃষ্ণ প্ৰভু ভগৱন্ত তুমি জগতৰ স্বামী তুমি সমস্ত জগতৰ গৰাকী তুমি স্বামী তোমাৰ মায়া আমাক মন মোহিত কৰাৰ কাৰণে আমি কৰ্ম পথত ভ্ৰমণ কৰি আছো আমি কেৱল যজ্ঞ পূজাত ব্যস্ত হৈ আছো আৰু এই মৰিছো আৰু জন্ম হৈছো কাৰণ মুক্ত হোৱা পৰা নাই আমি আত্মাবিলাকক জীৱবিলাকক গতিকে নজানি প্ৰভাৱ আমি মূঢ় ভাৱ কৰাইলো অসন্তোষ তোমাৰ প্ৰভাৱৰ কথা আমি এই সময়ত অনুভৱ কৰিব নোৱাৰিম তোমাৰ মায়াৰ কাৰণে কৃষ্ণ মায়াৰ কাৰণে গতিকে তুমি কি কৰা প্ৰভু তোমাক অসন্তোষ কৰিলো সেইকাৰণে তোমাৰ চৰণত আমি শৰণ লৈছো আমাৰ সমস্ত দুখ তুমি খণ্ডন কৰা হে ৰাম কত কত বিপ্ৰে বহিয়া লোচন্তং আমি অব্রজ যাও কৃষ্ণক দেখিব কাতর করিব ও হেনবা দুখ এরাম কেইজনমান তাতকৈ গুণী জ্ঞানীয়ে কৈছে হে বাবা দাদা বা বন্ধু মিত্ৰ আমি ইয়াৰ পৰা স্তুতি কৰিলে কৃষ্ণক আমি যিমান অসন্তোষ তেওঁক দিলো ইয়াৰ পৰা কলে ক'ত হ'ব বোলা আমি লাগে দৰকাৰ হলে গোকুললৈকে গৈ পেলাই তেওঁক লগ ধৰি আমি ক্ষমা বিচাৰো তেতিয়াহে যেনিবা আমাৰ দুখৰ পৰা আমি মুক্তি হ'ব পাৰিম মুক্ত হ'ব পাৰিম নহলে আমাৰ ইয়াৰ পৰা গৈ থাকিলে কাম নহ'ব এই বুলি তেওঁলোকে আলোচনা কৰিছে কেইজন মানে এ ৰাম ৰাম কেহ বোলে দুষ্ট ৰাজা কংসে শুনি কৰিবে আকি নিৰ্মূলম সর্বস্ব আগ্রহী লইবে ক নিগ্রহী হরুয়াইব জাতি কুল কোনবা কোনবা কৈছে সেইটো হয় বাৰু আমি যাব পাৰিম গোকুলত তেওঁৰ ওচৰত ক্ষমা খুজিব পাৰিম কিবাটো যদি কংস এই খবৰটো পাই যায় কাৰণ কৃষ্ণ কংস শত্ৰু তেতিয়া আমি তেওঁৰ পক্ষ লোৱা বুলি বোলে আমাক ঘোৰ শাস্তিৰ মানে ব্যৱস্থা কৰি দিব আমাৰ জাত পাত বুজিলো চিঙি দিলে কাম চেজ আমাৰ বামুণৰ আৰু য'ত যদি আমাক টানি পেলাই জেলত কাৰাগাৰত থৈ দিলে কাৰোবাৰ হাতেদি আমি খাব লাগিব চন্দাল শুদ্ৰ কাৰ হাতেদি খাব লাগে হিচাপ নাই গতিকে আমাৰ জাতগুলো গুচি যাব এই বুলি সেই পক্ষ আকৌ সেনেকে চিন্তা কৰিছে এ ৰাম হেন মনে গুণী কংসৰ ভয়ত নগৈলন্ত দ্বিজগণ গৃহতে থাকিয়া কৃষ্ণ কৰিলা শ্রবণ গুণ কীর্তন এই মতে সুর করিলা বিপ্রর ও কর্মর গর্ব সকলে ব্রাহ্মণী হবাক দিলন্ত প্রসাদ অল্প মাগিবার চলে অন্ন মাগিবার কৈছে যে এনেদৰে তেওঁলোকে কি কৰিলে শেষত কংসৰ ভয়ত তেওঁলোকে নগৈ পেলাই কি কৰিলে ঘৰতে কিন্তু কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰি থাকিল তাৰমানে যজ্ঞ পূজাৰ কথাটো আৰু বাদ দিলে এতিয়া গতিকে তেওঁলোকে ঘৰতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিল এনেদৰে ভগৱন্ত প্ৰভুৱে কি কৰিলে বিপ্ৰসকলৰ গৰ্ব দূৰ কৰিলে আৰু ব্ৰাহ্মণীসকলকো তেওঁৰ মনৰ বাঞ্ছিত প্ৰসাদ তেওঁ প্ৰদান কৰিলে অন্ন খুজি পেলাই হে ৰাম ৰাম ৰচিল শংকৰে নিৰন্তৰে নৰে শুনা সাৱধান কৰি একো কৰ্মে ধৰ্মে কৃষ্ণক নপাই ভকতি কেৱচ হুই
এ ব্ৰত তপ তীৰ্থ যজ্ঞ দান জ্ঞান যত মহাযোগ জাগম জাতি কুলাচাৰ স্বধৰ্ম সন্যাসে কৃষ্ণক নপাৱে লাগ। গুৰুজনে ভাগৱতৰ পৰা এই কথাখিনি আনি প্ৰমাণ আমাক কৰি দিছে যে চোৱা যে নিৰন্তৰে সাৱধান কৰি কথাখিনি শুনা যে কোনো কৰ্মৰ যোগেদি কোনো ধৰ্মৰ যোগেদি কৃষ্ণক কেতিয়াও পাব নোৱাৰে, কৃষ্ণ কেতিয়াও বশ কৰিব নোৱাৰে। যে ব্ৰত কৰা, তপ কৰা, তীৰ্থ কৰা, যজ্ঞ কৰা, দান কৰা, জ্ঞান আহৰণ কৰা আৰু কিমান যোগ জাগ কৰা, মহামহাযোগ মহামহাযজ্ঞ কৰা আৰু জাতি কুলাচাৰ বুলি কৈছে। তুমি উচ্চ জাতিত বোলে হেৰিৰ ঘৰত চক্ৰৱৰ্তীৰ ঘৰত জন্ম, শৰ্মাৰ ঘৰত জন্ম, বৰ কলিতাৰ ঘৰত জন্ম, ভূঞাৰ জন্ম, এই কুলৰ আচাৰে বা জাতিৰ সন্মানেও তোমাক কেতিয়াও কি কৰিব নোৱাৰে, এই কৰাটোৱে কল্যাণ কৰিব নোৱাৰে, স্বধৰ্ম ৰক্ষা কৰিব নোৱাৰে। মানে আমাৰ যিটো পিতাৰ দিনৰ আটাৰ দিনৰ নিয়ম আছিলে সেইবিলাকে ৰক্ষা কৰিব নোৱাৰে, আনকি সন্যাসেও একো কৰিব নোৱাৰে। বোলে মই একো নকৰো, কোনো জীৱৰ অন্যায় নকৰো, কোনো কাৰ লগত লেটি বেটি নাই, মই ভিক্ষা মাগি খাই ফুৰিম, ভিক্ষাও নাপাকো, মই এনেই হাৱা বতাহ খাই মানে সন্যাস লৈ থাকিম ফল মূল খাই, তথাপিও তোমাক ৰক্ষা কৰিব নোৱাৰে আৰু সেই যোগেদি কেতিয়াও কৃষ্ণক নাপায়। গতিকে গুৰুজনে কৈছে যে এই সকলোবিলাক কৰাৰ পিছতো তুমি কিন্তু কি নহবা, কৃষ্ণৰ প্ৰিয় পাত্ৰ হব নোৱাৰা, কৃষ্ণ তোমাৰ অধীন নহয়। তুমি যদি শ্ৰৱণ কীৰ্তন নকৰা, তুমি যদি ভক্তিভাৱ, তোমাৰ যদি অন্তৰাত্মাত ভক্তিভাৱ নাই, তুমি বাহিৰত যিমান যি কৰি থাকিলেও তাৰ দ্বাৰা কিন্তু কৃষ্ণক তুমি বশ কৰিব নোৱাৰিবা, কৃষ্ণ সন্তুষ্ট কৰিব নোৱাৰিবা। তোমাৰ যিমান ডাঙৰ জাতি থাকক, যিমান টকা থাকক, যিমান ব্ৰত কৰা, যিমান যজ্ঞ কৰা, যিমান তীৰ্থত যোৱা, যিমান কি কৰিব লাগিব? এ ৰাম শ্ৰৱণে কীৰ্তনে যিটো অনুক্ষণে ভজে মহাভক্তি ভাৱে শিখে মহাজনে অপ্ৰয়াসে সুখে ও হাততে মুকুতি পাৱে। অ জানি ইটো তত্ত্ব ঈশ্বৰ কৃষ্ণত ও হুয়ক এক শৰণ ও পায়াক গাৱা গুণ গীত কৰি একচিত বংশীয় যমক ৰণ। গতিকে এই কথাটো জানি শ্ৰৱণ কীৰ্তন যিজনে সদায় কৰে অনুক্ষণে, প্ৰতিটো মুহূৰ্তত শ্ৰৱণ কীৰ্তনত থাকে। মই পাঠ কৰিছো, আপুনি শুনিছে এইটো নহয়, মই নিজে কীৰ্তন কৰি নিজে শুনি আছো। যেতিয়া মই অকলে থাকো ৰাম 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 মোৰ কীৰ্তন ময়ে শুনি আছো। অনুক্ষণে শ্ৰৱণ কীৰ্তন যিজনে কৰি থাকে আৰু যিজনে ভক্তিভাৱে মহাহৰিক ভজনা কৰে, কৰিব লাগে কাৰণে বাধ্যত পৰি নকৰে, ভক্তিভাৱেৰে কৰে, অন্তৰে টানি লৈ যায় তেওঁৰ ভাৱনালৈকে, অন্তৰে টানি লৈ যায় কৃষ্ণ চৰণলৈকে, কৃষ্ণৰ ভাৱনালৈকে, সেইটো হৈছে ভক্তিভাৱেৰে কৰা। শেষে মহাজনে অপ্ৰয়াসে সুখে হাততে মুকুতি পায়, সেইজন মহাজন বুলি। সেই মহাজনজনে অপ্ৰয়াসে একো কষ্ট নকৰাকে, একো ব্ৰত যজ্ঞ তপ দান পুণ্য একো নকৰাকে তেওঁ হাততে ক'তো নোযোৱাকে নিজে নিজে মন্ত্ৰ নিচিনাকে হাততে মুক্তিটো লাভ কৰিব। পঞ্চ প্ৰকাৰ মুকুটিয়ে তেওঁ খেদি লৈ ফুৰে। গাড়ীত যেনেকে হেণ্ডিমেন বিলাকে টানা টানি লগাই দিয়ে, ক'ৰবাত ৰখাৰ লগে লগে এই বোলে এই মোৰ তাতে আহক, চিট খালি আছে, সেইটো ক'বলৈ এই 2 নম্বৰী অমুকত এৰি দিব আপোনাক, মোৰখন ডাইৰেক্ট গাড়ী, সি ক'বলৈ মোৰ তাতে ভাড়া কমত লৈ যাম, এনেকুৱা বেলেগ বেলেগ হেণ্ডিমেনে টানা টানি লাগে। সেনেদৰে প্ৰকৃত ভকতজনৰ কাৰণে পঞ্চ প্ৰকাৰ মুকুটিয়ে ঠেলি ঠেলি আহে। এক মুকুটিয়ে বোলে সাৰক্য, মোৰ লগত আহা, তোমাক কৃষ্ণৰ লগত একে ৰূপ বনাই দিম, তেওঁৰ সেইটো ফেচিলিটি আছে, তাৰমানে তেওঁৰতো বাহাদুৰি আছে। মোৰ লগত আহা, তোমাৰ কৃষ্ণ যেনেকুৱা একে ৰূপ দি দিম তোমাক। এইটো তাৰ লগত থাকিল ৰূপে একে দিব, কিন্তু ক'ত থৈ একো ঠিক নাই নহয়। মোৰ লগত গ'লে সালক্য, একে লোক, য'ত কৃষ্ণ থাকে নিৰন্তৰে তুমি তাতে থাকিব, একে ৰাজ্যত বা কিন্দা হোৱা, কৃষ্ণ য'ত তুমি তাত, তালৈকে আহা। এটা কৈছে লোকত থাকিলা, তেওঁতো ৰূপ পালা, লাভ কি হব? তেওঁ লগ নোপোৱা হয়, মোৰ ৰূপটো একে, কিন্তু মই আছো বাংলাদেশত, এওঁ আছে পাকিস্তানত, কি লাভ আছে মোৰ? একো নহব, লগে নাপাম। এইটো কৈছে একে জেগাত থাকিবা, গতিকে মোৰ লগত বোলা। সি কৈছে বাদ দিয়া, একে জেগাত থাকিব লাভ নাই, কাৰণ তুমি তেওঁক দেখা নাপাব পাৰা। একে ৰাজ্য হয়, আমাৰ অসম ৰাজ্য হয়, কিন্তু অসমৰ ডিব্ৰুগড়ত থকা মানুহটোক মই লগ পোৱা নাই নহয়, কাৰ্বি আংলঙত থকা মানুহটোক মই লগ পোৱা নাই নহয়, ৰাজ্য এখনে।
এখন গাঁৱতে থাকি মানুহে মানুহক লগ নাপায় একেলগত থাকিম কৃষ্ণক তুমি কি পাবা নাপাবা নহয় একে ৰূপ পালে কি লাভ হ'ব তুমি যদি লগ নোপোৱা গতিকে মই তোমাক এনেকুৱা জেগাত লৈ যাম সাজুৰ্য যোগ কৰি দিলি পিছলৈ একে এখনত বহি থাকিব পাৰিবা মোৰ লগত বোলা সেইটো কণ্ডাক্টৰে এইটো অফাৰ দিলে এনেকে সেই 5টা অফাৰ মানে আমাৰ তাতে আছে সাৰূপ্য একে লগ পোৱা সালক্য সামীপ্য একেলগত থকা সাৰূপ্য সাজুৰ্য এইকেইটা এটা হৈছে কি একো নাই আৰু কৃষ্ণ আৰু তুমি স্বয়ং ভকত আৰু ভগৱন্ত বিলীন হৈ যাব এক হৈ যাব সেইটো হৈছে গতিকে 5টা কণ্ডাক্টৰে টানি লৈ ফুৰিব আমাক তাৰমানে এজেণ্ট সেইবিলাক কৃষ্ণৰে এজেণ্ট কিন্তু তথাপিও ভকতজনে কি নকৰে সেই 5টা এজেণ্টৰে গুৰুত্ব দিয়া নাই কাৰণ তেওঁ সেই এটাও নালাগে তেওঁ কি লাগে প্ৰেম ভকতি লাগে মহাপুৰুষ গুৰুজনে ঘোষাৰ আৰম্ভণিতে এই কথাটো আৰম্ভ কৰিছে মুক্তিত নিস্পৃহজিত সেই ভকতকন মোৰ ৰসময় মাগহ ভকতি মুক্তিটো যিজন নিস্পৃহ মুক্তিও নালাগে সেইজন ভকতক মই কি কৰিছো ৰসময় মাগহ ভকতি মই সেইজন ভকতে ৰসময় ভকতিহে বিচাৰে ইয়াত থাকি যিটো আনন্দ আছে 5 ষ্টাৰ হোটেলত থাকি এইটো আনন্দ পাম নেকি মোক কোনোবাই ক'লে আৰু ইয়াত কি লেকচাৰ দি আছে বলক মোৰ লগত বলক 5 ষ্টাৰ হোটেলত আপুনি 3 ৰাতি মোৰ লগত থাকিব মোক পইচাও দিম মোৰ লগত থাকিব মোক কিবা আনন্দ পাম নেকি নাপাওঁ নাপায় ভকতৰ লগত যদি চিঙা বস্তাটো পৰি থাকে তাতে মোৰ আনন্দ আছে গতিকে সেইটো হৈছে গুৰুজনে কৈছে শ্ৰৱণ কীৰ্তনটো মহাধৰ্ম তাক পালন কৰিলে ভগৱন্তক ভক্তিভাৱে যেতিয়া তুমি ভক্তিযুক্ত হৈ যেতিয়া তুমি ভৱনাত থাকিবা ভজনা কৰিবা তোমাৰ হাততে মুকুতিটো তুমি পাবা তুমি কতো বিচাৰি যাব নালাগে সেইকাৰণে কি কৈছে এ ৰাম জানি ইটো তত্ত্ব ঈশ্বৰ কৃষ্ণত হৈক এক শৰণ গাৱা গুণ গীত কৰি একচিত বঞ্চিও যম কৰণ এই তত্ত্বটো জানি একহৰণ হৈ কৃষ্ণৰ গুণ গীত গোৱা একচিত্ত হয় কিন্তু বেলেগ বেলেগ ভাবি নামটো লৈ থাকিলে আমি ইমান ফলটো নাপাম ফল পামেই নামৰ মানে কব্য বস্তু নামৰ কিন্তু ফল কেতিয়াও এনে নাযায় কিন্তু একচিত্ত হলে যিটো ফল পাম এনে নাম লৈ থকাটো সিমানখিনি ফল আমি নাপাম বেলেগ বেলেগ ডিভিজনত পাছ কৰাৰ নিচিনা একচিত্ত মানে চিত্তটো এক কৰি কায় বাক্য মন লগ কৰিলে এক হ'ব একচিত্ত এক হ'ব গতিকে তেতিয়া আমি কি কৰিম জমৰ লগত যুঁজ দিব তাৰমানে জমে আমাৰ লগত সম্পৰ্ক নাথাকে আমাক দেখা পাই জমেহে চেলুট মাৰি পেলাই গুচি যাব আমাৰ লগত আৰু জম মুখামুখি নহয় এ ৰাম ৰাম কলিত নামে হে কলিত নামে হে গতি নাময় ইৰাণ গতি নাই নাই নাহি জানা প্ৰতি প্ৰতি গতিকে কলিত নামৰ বাহিৰে বেলেগ একো গতি নাই নাম এৰি আন গতি নাই 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 বুলি জানা প্ৰতি প্ৰতি তোমাক বাৰে বাৰে কৈছো এইটো কথা যে তুমি মানি লোৱা কালি কৈ আজি আৰু নোকোৱাকে থকা নাই সেইটো কথা বাৰে বাৰে কৈছো কলিত নামে একমাত্ৰ গতি আছে এ ৰাম মাতিও নাচাৰ পাপৰ ভাণ্ডাৰ মন্দ বিজয় জামিল আতীয় প্ৰয়াসে নামৰ আভাসে তাকো বৈকুণ্ঠ নীল গতিকে অতি অনাচাৰী পাপৰ ভাণ্ডাৰ সমস্ত পাপ তেওঁ মানে অৰ্জন কৰিছিল তথাপিও কিন্তু অজামিল নিজক কেৱল নামৰ প্ৰভাৱতে বৈকুণ্ঠলৈকে লৈ গৈছে প্ৰমাণ সেইকাৰণে নামৰ সমান নাহি পুণ্য আন শুনিও শাস্ত্ৰৰ মজা সমস্তে দেৱৰ কৃষ্ণে ঈশ্বৰ নামেহে পুণ্য ৰাজা গতিকে নামৰ সমান একো পুণ্য নাই আৰু এইটো শাস্ত্ৰৰ মজ্জা একেবাৰে গুৰতকৈ গুৰতম বস্তু শাস্ত্ৰৰ মূল কথা আমি গাই থাকো নহয় বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ইয়াৰ উত্তম ফল হৰি নাম মাত্ৰ ইয়াত ফল বহুত বহুত আছে কিন্তু উত্তম ফলটো হৰি নামটো বাকী ফল বেলেগ বেলেগ আছে
এইটো উত্তম ফলটো পাব। ঠিক তেনেদৰে সমস্ত শাস্ত্ৰৰ বেলেগ বেলেগ কথা নিয়ম নীতি পুণ্য বেলেগ বেলেগ ফল আদিৰ কথা আছে যদিও কিন্তু মহা বস্তুটো পুণ্যটো হৈছে নামটো। নামেহে পুণ্যৰ ৰাজা। হে ৰাম আকৌ ভালে জানি চিন্তি চক্ৰপাণি পৰি হৰি আন কাম পুৰুষই উদ্ধাৰা আপোন নিষ্ঠাৰা ডাকি বোলাৰা এই কথাটো জানি বাৰে বাৰে কোৱা হৈছে চক্ৰপাণিক চিন্তা কৰি চিন্তি চক্ৰপাণি আটাই বাৰে বাৰে শৰণ গোটেই কথা আজিকালি নকয় এইটো বাক্য মনে মনে অনুমানি চিন্তা চক্ৰপাণি মনে অনুমানি চিন্তা চক্ৰপাণি বুলি কৈ আছিল মানে মনে অনুমান কৰি চক্ৰপাণি শংখ চক্ৰ গদা পদ্মধাৰী ঈশ্বৰক চিন্তা কৰিব লাগে। গতিকে আন সকলো কামনা বাসনাবিলাক পৰিত্যাগ কৰা নিৰন্তৰে তেওঁৰ ভাৱনাত থকা মানে যিকোনো বেলেগ ভাৱ আহিলে কৃষ্ণ মনে ভাবাৰ লগে লগে সেই ভাৱটো আঁতৰি যাব যেতিয়া তেওঁৰ ভাৱটো আমি আনিব পাৰিম। ভাৱটো আহিবই মানে মুকলি পথাৰ এখনত বতাহ আহিবই মুকলি নদী এটা ঢৌ উঠিবই যিকোনো গছৰ পাত এটা পৰিলেও ঢৌ বতাহ লাগিলেও ঢৌটো আহিবই মুকলি এই জুইকুৰা আমি স্থিৰ কৰি ৰাখিব পৰা নাই কাৰণ ঢৌ যাই আছে কিন্তু ৰাতি চিমনি লগাই দিলে তেতিয়া আৰু ঢৌটো নুঠে তাত তিৰবিৰণিটো নাথাকে স্থিৰ হৈ যাব। ঠিক আছে কৃষ্ণ ভাৱনাৰ চিমনিটো আমি লগাই দিওঁ তেনেহ'লে আমাৰ ভাৱনাটো স্থিৰ হৈ যাব ঢৌটো নাথাকে তেতিয়া। গতিকে লগে লগে সেইকাৰণে কৈছে এই চক্ৰপাণি কৃষ্ণক নিৰন্তৰে মনেৰে ভাৱনাত থকা আৰু আন বিষয় বাসনাবিলাক পৰিহাৰ কৰি নিজেও উদ্ধাৰি যোৱা আৰু গোটেই পুৰুষক উদ্ধাৰ কৰা আৰু সেইকাৰণে নিৰন্তৰে ৰাম 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 ডাঙৰ ডাঙৰকৈ যাতে নিজৰ লগতে মই ৰাম ৰাম মনে মনে কৰিলে মইহে শুনিম মোৰ আত্মাটোহে শুনিব কিন্তু চিঞৰি গ'লে মোৰ লগতে সকলোৱে আনকি অন্যান্য ইতৰ জীৱবিলাকো তাৰ পৰা উপকৃত হ'ব।